পিজিআৰ বিষয়ে আপুনি কি ক'ব? মানে কাৰ্বি আংলঙত পিজিআৰ আৰু ভিজিআৰত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহ, তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক, পিজিআৰ ভিজিআৰবিলাক যি ধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে। কাৰ্বি আংলঙত থকা পিজিআৰ ভিজিআৰ আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ। গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগ সেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰ্বি আংলঙত বংগ সেনা এইটো কেতিয়াও মানি ল'ব পৰা বস্তু নহয়। কাৰ্বি আংলঙক অতি সোনকালে বংগ সেনাক লিখিত ঘোষণা কৰিব। থেংক ইউ। আপোনাৰ ঘৰত আছে নেকি চাকৰি কাৰোবাৰ? ল'ৰা ছোৱালীবিলাক ক'ত পঢ়িছে? চৰকাৰী স্কুল নে প্ৰাইভেট স্কুল? কাৰ্বি মিডিয়াম নে ইংলিছ মিডিয়াম? আছামিজ মিডিয়ামত গতিকে এখন মাছ দৈনিক প্ৰগ্ৰামটো ইয়াৰ পিছত আমি কৰিম। চৰণ কাদকৈ ভাটাকানি বেজীভান সকলোকে ধন্যবাদ জনাইছোঁ আৰু বহিবলৈ অনুৰোধ জনাইছোঁ। মই অজিত কৃষ্ণা আহাপুৰাম কৰিছোঁ এতিয়া লালপুৰা সমষ্টিৰ পৰা। ঘৰৰ মাইকী মানুহজনীয়ে অৰুণোদয় পাইছে নেকি? ধন্যবাদ। আপোনালোকে নিজৰ নিজৰ ঠাইত পানী